নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে জ্ঞাত যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ, লগতে অল কোৰ্চৰ বা NEP কোৰ্চৰ সকলোৱে একেলগে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তাৰে বহুতো কেণ্ডিডেটৰ বেক আছে। বেক থকা কেণ্ডিডেটসকলে নিৰ্দিষ্ট আপোনালোকে জানে যে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগে। গতিকে আপুনি নিজৰ মোবাইল, লেপটপ, ডেস্কটপত কেনেকৈ কম সময়ৰ ভিতৰত আপোনালোকে ফিজ পে'মেণ্ট কৰিব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে কোনবোৰ কেণ্ডিডেটে ফিজ পে'মেণ্ট কৰিব লাগিব বা কোনবোৰ কেণ্ডিডেট কৰিব নালাগে। সেই সন্দৰ্ভত যদি জানিবলগীয়া আছে, লিংক ডেছক্ৰিপশ্যনত আছে, এটা ভিডিঅ' শ্ব' কৰিব। সেই ভিডিঅ'টো চাই বিভিন্ন কথা জানিব পাৰিব। এতিয়া চাওঁ বিতং তথ্য। গতিকে আজিৰ ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ টপিক হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এজন কেণ্ডিডেটে কেনেকৈ নিজৰ বেকৰ বাবে ফিজ পে'মেণ্ট কৰিব, এইটো যে লাইভ ডেমো দেখাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত চাৰ্চ কৰিব KKECSE.in। আপোনাৰ কম্পিউটাৰ, লেপটপ যেই নহওক যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাত চাৰ্চ কৰিব KKECSE.in। চাৰ্চ কৰাৰ লগে লগে এইখন হৈছে অফিচিয়েল ৱেবছাইট দেখিবলৈ পাব। লাহে লাহে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি থাকোঁতে গুৰুত্বপূৰ্ণ কিছুমান অপশ্যন দেখিবলৈ পাব। আপুনি সেইবোৰ তাত জাষ্ট কৰিব নালাগে বা ক্লিক কৰিব নালাগে, ডাইৰেক্ট স্ক্ৰল ডাউন কৰি গৈ থাকিব। স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে গুৰুত্বপূৰ্ণ কিছুমান পপ আপ অপশ্যন দেখিবলৈ পাইছে। ডিজিটেল লাইব্ৰেৰী, বিদ্যা, ESLM, ডাউনলোড, সেইবোৰ নিশ্চয় দেখিছে। সেয়া লাষ্ট পইণ্ট হৈছে, একেবাৰে শেষৰটো আগত হৈছে অনলাইন পে'মেণ্ট। মই দেখুৱাই দিছোঁ, স্কিপ কৰি আপুনি মনত ৰাখিব। মই হাইলাইট কৰি দেখাই দিছোঁ আপোনালোকৰ সন্মুখত। এয়া হৈছে এইটো হৈছে অনলাইন পে'মেণ্ট। গতিকে আপুনি যদি পে'মেণ্ট কৰিব লাগিব, সেইবাবে অনলাইন পে'মেণ্ট ছেকশ্যনত ক্লিক কৰিব। অনলাইন পে'মেণ্ট ছেকশ্যনত যেতিয়া ক্লিক কৰিব, আপুনি অনলাইন পে'মেণ্ট পৰ্টেলৰ ভিতৰত সোমাই পৰিছে। আকৌ নেট কৰি চাব, নহ'লে পিছত প্ৰব্লেম হ'ব। নিশ্চয় দেখিছে অনলাইন ছাৰ্ভিচেছ এণ্ড পে'মেণ্ট। এতিয়া আমি নিশ্চয় জ্ঞাত যে আমাৰ বিশেষকৈ বেকৰ ফৰ্ম ফিল আপ কৰিব বিচাৰিছোঁ আৰু এইখিনিতে জনাই থব বিচাৰিছোঁ আপোনালোকে পে'মেণ্ট কিমান কোনখন ছাবজেক্টত কিমান পে'মেণ্ট কৰিব লাগিব, এখনত কিমান পে'মেণ্ট কৰিব লাগিব, দুখন, তিনিখন, চাৰিখনত কিমান পে'মেণ্ট কৰিব, ইয়াৰ মাধ্যমে এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰথম অৱস্থাত মই পে'মেণ্ট কিমান ক'ত ছাবজেক্ট ৱাইজ পে'মেণ্ট কৰিব লাগিব এইটো যে ইনফৰমেশ্যন দেখাব বিচাৰিছোঁ। তাৰপিছত ভিডিঅ'টো আগলৈ আগবাঢ়ি যাম। ইয়াত নিশ্চয় দেখিছে, প্ৰথম মই দেখাব বিচাৰিছোঁ আপোনালোকৰ যদি এখনত বেক আছে কিমান টকা পে'মেণ্ট কৰিব লাগিব। ইয়াত নিশ্চয় দেখিছে 600 বেচেলাৰ ডিগ্ৰী, ডিপ্ল'মা আৰু চাৰ্টিফিকেট 1 বেক পেপাৰ সকলে 600 টকা পে'মেণ্ট কৰিব লাগিব যদি এখনত বেক আছে। ঠিক সেইদৰে আপোনালোকৰ যদি বেক আছে, দুখনত বেক আছে, তেতিয়াহ'লে আপোনালোকে 800 টকা পে'মেণ্ট কৰিব লাগিব বেচেলাৰ ডিগ্ৰী প্ৰগ্ৰেমৰ বাবে। ঠিক সেইদৰে 1000 টকা পে'মেণ্ট কৰিব লাগিব তিনিখনত বেক থকাসকলে আৰু 1200 টকা পে'মেণ্ট কৰিব লাগিব চাৰিখনত বেক থকাসকলে। আৰু মাষ্টাৰ ডিগ্ৰীৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ যদি এখনত বেক আছে আপোনালোকৰ 700 টকা 700 আৰু 900 টকা পে'মেণ্ট কৰিব লাগিব দুখনত যদি বেক আছে আৰু 1100 টকা পে'মেণ্ট কৰিব লাগিব তিনিখনত যদি বেক আছে আৰু 1300 টকা পে'মেণ্ট কৰিব লাগিব চাৰিখনত বেক থাকিলে। মোৰ যেতিয়া ডেমো ভিডিঅ' সেইবাবে মই আপোনালোকক চিলেক্ট কৰি দেখাইছোঁ। বেচেলাৰ ডিগ্ৰী মই 1 বেক পেপাৰ চিলেক্ট কৰি দেখাইছোঁ। আপোনালোকে নিজৰ কেটেগৰীটো চ'ৰ্চ কৰি ল'ব আৰু খেলিমেলি নকৰিব। আপোনাৰ যিমানকেইখন ছাবজেক্ট বেক আছে, যদি দুখনত আছে দুখনটো চিলেক্ট কৰিব, যদি এখনত আছে 1 বেক পেপাৰ চিলেক্ট কৰিব, যদি তিনিখনত আছে 3 বেক পেপাৰ অপশ্যনটো চিলেক্ট কৰিব। নিজে নিশ্চয় পঢ়ি শুনি কামখিনি কৰিব, কাৰণ এখনকৈ বেক কৰা পে'মেণ্ট কৰা আৱশ্যক নাই। একেলগে আপুনি তিনিখন থাকিলে, মই আকৌ দেখাই দিছোঁ, যদি মোৰ এখনত বেক পেপাৰ আছে আমি ইতিমধ্যে 600টো চ'ৰ্চ কৰিছোঁ। যদি আপোনাৰ দুখনত আছে তেতিয়া আপুনি নিজৰ ছিষ্টেমৰ যোগেদি বা তিনিখনত আছে 1000 টকা পে'মেণ্ট চিলেক্ট কৰিব। মই চিম্পলি 3খনকে লৈ দিছোঁ আপোনালোকক। তাৰপৰা এমাউণ্ট অট'মেটিক ওলাই থাকিব। তাৰপাছত ৰিমাৰ্কত দিব লাগিব আপোনালোকৰ ষ্টাডি চেণ্টাৰ নাম, আপোনাৰ ইনৰলমেণ্ট নম্বৰ, আপোনাৰ কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ কোনখন ছাবজেক্টত বেক পৰীক্ষা দিব বিচাৰিছে সেইটো সুন্দৰকৈ ডিটেইলছখিনি লিখি দিব, তেতিয়া প্ৰব্লেম নহয়। তাৰপাছতে আপোনালোকৰ নিজৰ নাম দিব লাগিব নিৰ্দিষ্ট স্থানত। তাৰপাছতে প্ৰগ্ৰেম নেম দিব, তাৰপাছত ষ্টাডি চেণ্টাৰ ক'ড দিব, তাৰপৰা ছেমিষ্টাৰ চ'ৰ্চ কৰিব। এতিয়া যদি ছেকেণ্ড ছেমিষ্টাৰ চ'ৰ্চ কৰিছোঁ, তাৰপাছতে মোবাইল নম্বৰ দিব, তাৰপৰা ইমেইল ID দিব। সকলোখিনি যেতিয়া শুদ্ধ হ'ব, টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি আগলৈ প্ৰচেছ আগুৱাই যাব। মই প্ৰথমখিনি ডিটেইলছ সকলোখিনি ভালদৰে ফুলফিল কৰি লওঁ। সকলোখিনি ডিটেইলছ বহাৰ পাছত পে' ফিজ অপশ্যনটোত ডাইৰেক্ট ক্লিক কৰিব। পে' ফিজ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে আপোনালোকৰ পে'মেণ্ট অলপ প্ৰিভিউশ্যন ডিটেইলছ এপ্লিকেশ্যন সন্মুখত ওলাই পৰিব। অকণ ৱেইট কৰিব। ইয়াত নিশ্চয় দেখিছে প্ৰিভিউ ইনফৰমেশ্যন, আমি যে ফুলফিল কৰোঁ ডিটেইলছখিনি বা ডাটাখিনি, সেইখিনি সম্পূৰ্ণকৈ ডিটেইল তাত শ্ব' কৰা হৈছে। মই চিকিউৰিটি ৰিজনৰ কাৰণে কিছুমান বস্তু মই হাইড কৰি দিছোঁ, পোনপটীয়াকৈ আপোনাক কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে নিশ্চয় দেখিছে, যদি কিবা ভুল হৈছে এতিয়ালৈকে ফৰ্মখন যদি ফিল আপ কৰোঁতে কিবা খেলিমেলি হ'ল, তেতিয়া আপুনি কেঞ্চেল বাটনত ক্লিক কৰিব। যদি সকলোখিনি ক্লিয়াৰ হৈছে, কোনো প্ৰব্লেম নাই, তেতিয়া নিৰ্দিষ্ট পে'মেণ্ট ওলাব। পে' নাও অপশ্যনত ক্লিক কৰিব। মই 1000 চিলেক্ট কৰিছিলোঁ বাবে ৰেষ্ট 1000 পে' নাও অপশ্যন আহিছে, মই সেই বুলি চিলেক্ট কৰিম সেই অপশ্যনটোত। চিলেক্ট কৰি দিয়াৰ লগে লগে ইতিমধ্যে আমাৰ সকলোখিনি ডিটেইলছ ওলাই পৰিছে। আপুনি কাৰ্ড পে'মেণ্ট কৰিব লাগিব, ডেবিট কাৰ্ড কৰে, নেট বেংকিং কৰে, সুন্দৰকৈ চিলেক্ট কৰিব। চিলেক্ট কৰি নিৰ্দিষ্ট স্থানত বহাৰ লগতে আপোনালোকে মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। মেক পে'মেণ্ট অপশ্যন বহোৱাৰ লগে লগে আপোনালোকে বেংকৰ লগত ৰেজিষ্ট্ৰেশ্যন হৈ থকা মোবাইল নম্বৰলৈ OTP যাব। OTP নিৰ্দিষ্ট স্থানত বহাই ছাবমিট বাটনত ক্লিক কৰিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত এই ধৰণৰ এখন মনি ৰিচিপ্ট ওলাই থাকিব। মনি ৰিচিপ্টখন আপুনি স্ক্ৰীনশ্বট মাৰিব। যদি স্ক্ৰীনশ্বট মাৰিব নোৱাৰে, তেতিয়া আপোনালোকে ডাউনলোড বাটনত ক্লিক কৰি সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব। যদিহে মোবাইলত আপুনি কৰে, প্ৰথমে স্ক্ৰীনশ্বট মাৰি ৰাখিব। এইটো আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন।